মই মোৰ ঘৰৰ সন্মুখত লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ এই শাৰী যিটো কালিমা মই ডাঙৰ ডাঙৰ হোৰ্ডিং বনাই পেলাই লিখিম। তাত কাৰ আপত্তি থাকিব পাৰে? পলমকৈ হলেও শুভ বুদ্ধি উদয় হোৱাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে, যাৰ জৰিয়তে জিলাখনত অপ্ৰীতিকৰ কোনো ধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাক সুনিশ্চিত কৰাৰ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে। ই নিশ্চয়কৈ এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ। এই যে দল সংগঠনবোৰ উঠি পৰি লাগিছে যে বিশেষকৈ মিয়া মুক্ত বা আওপকীয়াকৈ মুছলমান মুক্ত শিৱসাগৰ গঢ়াৰ বাবে একাংশ তথা কথিত দল সংগঠন উঠি পৰি লগাটো পৰিলক্ষিত হৈছে। আৰু সেই সময়তে জিলা প্ৰশাসনে পলমকৈ হলেও 163 ধাৰা জাৰি কৰি এটা খুব সুন্দৰ নিদৰ্শন প্ৰদৰ্শন কৰিছে। আমি দেখিবলৈ পাইছো যে বিভিন্ন দল সংগঠনসমূহে তেওঁলোকৰ যাত্ৰাভিমান প্ৰদৰ্শন কৰিবলৈ গৈ বিভিন্ন ঠাইত মানুহক অপমান কৰিছে, অপদস্থ কৰিছে। শিৱসাগৰৰ বিভিন্ন অৰ্ধনিৰ্মিত নিৰ্মাণস্থলীসমূহলৈ গৈ তাত কৰ্মৰত শ্ৰমিকসকলক লাইন আপ কৰোৱাই তেওঁলোকৰ আইডেণ্টিটি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন ঘৰত গৈ বলপূৰ্বকভাৱে সেই ঘৰসমূহত সোমোৱাবলৈ যত্ন কৰিছে, সেই মানুহবোৰক তাৰ পৰা খেদিবলৈ যত্ন কৰিছে বা সেই মানুহবোৰৰ যিবিলাক আইডেণ্টিটি প্ৰুফ সেইবোৰ পৰীক্ষা কৰাও আমি দেখিবলৈ পালো। বোধ কৰো বিশ্বৰ ভিতৰত অসম একমাত্ৰ ৰাজ্য যিখন ৰাজ্যত এনেদৰে চান্দাজীৱী সংগঠনবোৰৰ ওপৰত এটা দায়িত্ব ন্যস্ত কৰা হৈছে যে তেওঁলোকে সাধাৰণ নাগৰিকৰ নথি পৰীক্ষণৰ দায়িত্ব তেওঁলোকৰ ওপৰত ন্যস্ত কৰা হৈছে। কৰবাত আমাৰ সন্দেহ হৈছে ৰাজ্য চৰকাৰৰ হয়তো কৰ্মচাৰীৰ অভাৱ হৈছে, যাৰ বাবে এনেদৰে এই দল সংগঠনবোৰৰ ওপৰত এইসমূহ দায়িত্ব ন্যস্ত কৰা হৈছে। নহলে এই দল সংগঠনসমূহে ইমান সাহস ক'ত পালে যে এজন সাধাৰণ নাগৰিকৰ ঘৰত সোমাই সেই মানুহবোৰৰ নথি পৰীক্ষা কৰাৰ যিটো দায়িত্ব তেওঁলোকে ল'বলৈ সাহসকণ ক'ত পালে? এনেবোৰ ক্ৰিয়াকাণ্ডৰে গোটেই অসমক বিশ্বৰ বুকুত লজ্জানত কৰা এই তথাকথিত কাপুৰুষ আৰু ভিত্তৰ দলসকলে নাজানে অসমৰ ইতিহাস কি। এই কাপুৰুষ আৰু ভিত্তসকলে নাজানে যে অসমত এটা যে সাতামপুৰুষীয়া ঐক্য অতীজৰে পৰা চলি আহিছে আৰু তাক বিনষ্ট কৰাসকলে এই যিটো ঐক্য আৰু এই সম্প্ৰীতি সেয়া কেতিয়াও বিনষ্ট কৰিব নোৱাৰে। এই যে এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে যে বাংলাদেশী খেদিব লাগে আৰু বাংলাদেশী খেদাৰ নামত মিয়াসকলক টাৰ্গেট কৰি মিয়াসকল উজনি অসম ত্যাগ কৰি যাব লাগে। বিভিন্নজনে বিভিন্ন সময়ত কয় যে মিয়াসকলৰ হেনো কাঁটাতাৰ পাৰ হৈ অসমলৈ প্ৰৱেশ কৰা চিন এতিয়াও পিঠিত আছে। এইসমূহ পৰীক্ষা কোনে কৰিলে? বৰ আচৰিত কথা। মানে এই যে অৰ্ধশিক্ষিত অলগদ্ধৰ দলেৰে গঠিত এই তথাকথিত দল সংগঠনবোৰ আছে, এই দল সংগঠনবোৰৰ অৰ্ধশিক্ষিত বা আণ্ডাৰ মেট্ৰিক যিবিলাক আছে এইবিলাকৰ অইন কোনো কাম ধান্দা নাই বাবেই এওঁলোকৰ এতিয়া কাম হৈছে এই যে যাত্ৰাভিমান প্ৰদৰ্শন কৰিবলৈ গৈ তেওঁলোকে যে অকণমান দাদাগিৰি কৰিব পাৰে, এইটোৱে তেওঁলোকৰ হৈছে এটা নিচা। আৰু তাত মদত কৰিছে সকলোৰে পৰিচিত অসমৰ এগৰাকী কংস মামাই। আৰু এই কংস মামাই গোটেই অসম ধ্বংস কৰাৰ যিটো এটা পৰিকল্পনা খুব ধুনীয়াকৈ লৈছে। অসমৰ সকলো মানুহক এনেবোৰ অবান্তৰ কথা বতৰাত ব্যস্ত কৰি ৰাখি তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ ভৱিষ্যত, তেওঁৰ 14 পুৰুষৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে তেওঁ সম্পদ আহৰণৰ কামত ব্যস্ত হৈ পৰিছে। আৰু তেওঁৰ ৰাজনৈতিক ভৱিষ্যতটো অকণমান অন্ধকাৰময় দেখি এতিয়া তেওঁৰ মূৰ মগজুৱে কাম নকৰা পৰিৱেশ হোৱাৰ বাবে অসমত গৰু চুৰি প্ৰসংগ বা
এই যে মাটি অবাধ হাৰত কোনোবাই যে মাটিসমূহ দখল কৰিছে বা লৈছে সেইসমূহ কথা বতৰা ঢাকিবৰ বাবে এটা নেৰেটিভ যেটো সকলো সময়তে হট টপিক অসমৰ ৰাজনীতিত এটা হট টপিক হৈছে মিয়া অবৈধ বাংলাদেশী খিলঞ্জিয়া ইত্যাদি য'ত সংবিধানে এখন দেশৰ নাগৰিকৰ কোনো শ্ৰেণী বিভাজন কৰা নাই সেই সময়ত অসম একমাত্ৰ ৰাজ্য যিখন ৰাজ্যত খিলঞ্জিয়া আৰু অখিলঞ্জিয়া বুলি দুটা শ্ৰেণী বিভক্ত কৰা হৈছে কাল্পনিক দুটা শ্ৰেণী এতিয়া খিলঞ্জিয়া কোন যদি এই অলগদ্ধৰ দলবোৰক প্ৰশ্ন কৰা হয় যিবিলাক অলগদ্ধই এই সংগঠন চলাই আছে এই অলগদ্ধবোৰক যদি প্ৰশ্ন কৰা হয় খিলঞ্জিয়া কোন খিলঞ্জিয়াৰ সংজ্ঞা কি ক'ব নোৱাৰে তেওঁলোকে ক'ব নোৱাৰে কাৰোবাৰ ভিত্ত আৰু গোলাম এইসকলে কেৱল মাত্ৰ কেইটামান টকাৰ বিনিময়ত এইদৰে এই চেৰেলা কুকুৰৰ দৰে তেওঁলোকে ব্যৱহাৰবোৰ কৰি গৈ আছে যিবোৰ অসমৰ বাবে ভয়ংকৰ যিবোৰ কথা বতৰা অসমৰ বাবে ভয়ংকৰ কেৱল অবৈধ বাংলাদেশীৰ ভোটটো যোৱা 5টা বছৰ এটা চৰকাৰ শাসনত থাকিল এই 5 বছৰত অবৈধ বাংলাদেশীৰ কোনো কথা বতৰা আমি উল্লেখ হোৱা দেখিবলৈ নাপালো এতিয়া যেতিয়া নিৰ্বাচন আহিছে তেতিয়াই দেখিলো অবৈধ বাংলাদেশীৰ ভোটে এওঁলোকক খেদি পৰিছে আৰু যেটো দায়িত্ব ন্যস্ত কৰা হল এই তথাকথিত দল সংগঠনবোৰৰ ওপৰত এই দল সংগঠনবোৰৰ নেতাবোৰৰ আস্ফালন দেখিলে অকণমান হাঁহি উঠে কাৰণ এইবোৰ মূৰ্খ এই জধা মূৰ্খবোৰে অসমখনৰ গোটেই অসমখনক হেনো এতিয়া তেওঁলোকে মিয়া মুক্ত কৰিব মুছলমান মুক্ত কৰিব এই ঠিকা বোলে তেওঁলোকক দিছে কোনোবাই তেওঁলোকক কৈছো এই যে অলিক কল্পনাটো কৰিছে মিয়া মুক্ত অসম আৰু মুছলমান মুক্ত অসম বুলি তেওঁলোকে যেটো কল্পনা কৰিছে এটা অমূলক এটা ভ্ৰান্ত কল্পনা মাথো আমি আগৰ ভিডিঅ'বোৰতো কৈছো আজিও একেটা কথাই দোহাৰিব বিচাৰিছো অসম কাৰো বাপেকৰ সম্পত্তি নহয় অসমত হিন্দুৰ যিমানখিনি অধিকাৰ আছে মুছলমানৰো একেখিনি অধিকাৰ আছে বৈধ ভাৰতীয় মিয়া মুছলমানৰ অসমত একেখিনি অধিকাৰ আছে যিখিনি অধিকাৰ বাকি জাতি জনগোষ্ঠীৰ আছে এই অধিকাৰৰ পৰা মিয়াসকলক কোনেও বঞ্চিত কৰিব নোৱাৰে মিয়া অভিভাৱকহীন জাতি নহয় এই দল সংগঠনবোৰে মনত ৰখাটো দৰকাৰ মুছলমানসকল অভিভাৱকহীন নহয় মানি লৈছো একাংশ গোলাম আছে মুছলমানৰ একাংশ কাফেৰ আছে মুছলমানৰ একাংশ মুনাফিক আছে মুছলমানৰ যিসকলে মুছলমানৰ সৈতে গাদ্দাৰী কৰি মুছলমানক নিৰ্যাতন কৰি থকা মানুহবোৰৰ সৈতে তেওঁলোকে সংপৃক্ত হৈ নিজকে এটা সংৰক্ষিত ঠাইত বা এটা নিজকে সুৰক্ষিত ঠাইত তেওঁলোকে সংৰক্ষিত কৰি ৰাখিব বিচাৰিছে ইতিহাসে তেওঁলোকক মনত ৰাখিব এই সকলক এই মুনাফিক এই কাফিৰ সকলক মনত ৰাখিব মুছলমানে মনত ৰাখিব মিয়াই আরে মিয়াই দপদপনি কৰিছে বুলি বাৰে বাৰে সিংহৰ বাখৰ মিয়াৰ দপদপনি নচলিব মিয়াই কতো দপদপলাব যোৱা নাই মিয়াই দপদপাইছে খেতি পথাৰত কৃষি বিপ্লৱ কৰি মিয়াই দপদপাইছে মিয়াৰ হাতৰ শস্য খাবলৈ ভাল মিয়াৰ হাতৰ মাছ খাবলৈ ভাল মিয়াই পুখুৰীত দপদপাইছে মিয়াই মৎস্য পালনত দপদপাইছে মিয়াই কৃষি উৎপাদনেৰে অসমক উন্নতিৰ পথত আগুৱাই নিবলৈ মিয়াই দপদপাইছে হে মিয়াই ওইন ৰাজপথত কাৰ লগত কি দপদপাইছে এই যে এটা নেৰেটিভ মিয়াৰ দপদপনি নচলিব এই যে স্লোগান দি পেলে সিংহৰ বাখৰ কৰি থকা এই গোলাম এই ভৃত্য এই কাপুৰুষসকলে ডিঙিত এই বাৰে বাৰে কৈছো ডিঙিত অসমীয়াৰ স্বাভিমান গামোচাখন লৈ নিৰ্লজ্জৰ দৰে কাৰোবাৰ ঘৰত যেতিয়া সোমাই যায় সেই ঘৰৰ মানুহবোৰক গৈ পেলে হদৌ হদৌ কৰি যেটো তেওঁলোকে কয় হদৌ অসম এই হদৌ অসম মানে কি হদৌ অসমটো ভালকৈ উচ্চাৰণ কৰিব নোৱাৰা এই সকল কাপুৰুষে কয় হদৌ অসম আৰু তাৰ পিছত এই মিয়াসকলক কয় মিয়াই বোলে অসমীয়া ভাষা ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে এই হৈছে তেওঁলোকৰ নেৰেটিভ এতিয়া নতুনকৈ এটা নেৰেটিভ সৃষ্টি হৈছে হুজাইৰ ফালৰ এই গেৰুৱা শিবিৰৰ পৰা খেদা খোৱা এটা ভৃত্য আছে যেটো ভৃত্য
1971 চনৰ 25 মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰি এতিয়া গোটেই অসমীয়া হৈ পৰিছে তেওঁৰ জাত্যাভিমানটো ইমান যে তেওঁ দিনে ৰাতিয়ে সপোন দেখে অসমখন কেৱল গোটেই মানুহবিলাক হিন্দু মানুহৰ এটা সমাৱেশ য'ত এজনো মুছলমান নাই তেনেকুৱা এটা অসম তেওঁ দিনে ৰাতিয়ে কল্পনা কৰে এই কল্পনা অলিক কল্পনা এই কল্পনা কেতিয়াও দিঠকত পৰিণত নহয় তেওঁ নাজানে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান কিমান আছিল এই কথা তেওঁ নাজানে অসমত মুছলমানৰ ইতিহাস তেওঁ নাজানে পঢ়িব নাজানে এইবিলাক অন্ধভক্ত এইবিলাক গোমূত্ৰ সেৱনকাৰী ৰাজনৈতিক নেতাৰ মূৰ মগজু বুলিবলৈ একো নাই গোবৰ ভৰ্তি এইবিলাক মগজুৰে অসমৰ ইতিহাস কি অধ্যয়ন কৰিব তেওঁলোকে অধ্যয়নপুষ্ট মানুহবোৰে কথাবোৰ বুজি পাইছে যে ক্ষমতাৰ শকত বলিয়ান হৈ পৰা কোনোবা এজন ৰাজনীতিবিদৰ বাবে গোটেই অসমৰ পৰিৱেশটো এতিয়া কলুষিত হৈ পৰিছে গোটেই বিশ্ব দৰবাৰত অসম আজি লজ্জানত আৰে কোনোবাই প্ৰতিবাদ কৰিলে দুটামান উচ্ছেদ বেছিকৈ হ'ব তাৰ মানে গাঁত জোৰেৰে গোটেই ৰাজ্যখন চলাব বিচৰা হৈছে আমাৰ মানুহ তোমাৰ মানুহ আমাৰ মানুহ তোমাৰ মানুহ স্পষ্টকৈ ক'ব লাগে তুমি কাৰ মুখ্যমন্ত্ৰী আৰু কাৰ মুখ্যমন্ত্ৰী নোহোৱা কথাবোৰ স্পষ্টকৈ ক'ব লাগে এইদৰে আমাৰ মানুহ তোমাৰ মানুহ কৰি কি কথা বতৰা সংবিধানৰ নামত শপত খোৱাৰ দিনাখন গোটেই অসমৰ মুখ্যমন্ত্ৰী হয় কোনোবা আৰু যেতিয়া ক্ষমতাই মূৰত ধৰে তেতিয়া আমাৰ তোমাৰ বুলি পেলাই এটা বিভাজন আনি গোটেই অসমখন বিশৃংখল পৰিৱেশৰ মাজত ঠেলি দিবৰ বাবে যত্ন কৰে কোনোবাই আৰু তাতে বাহ দিয়া সকল হৈছে কাপুৰুষ আমি যেতিয়া কথাবোৰ স্পষ্টভাৱে উত্থাপন কৰিবলৈ যাওঁ তেতিয়া সমালোচনাৰ সন্মুখীন হওঁ আমাৰ ভিডিঅ'বোৰত বিভিন্ন কাপুৰুষে আহি তেওঁলোকে ভুকি ইয়াতে বিভিন্ন ধৰণে অসভ্য অশ্লীল শব্দৰ প্ৰয়োগ কৰি তেওঁলোকে নিজৰ ঘৰৰ অসংস্কাৰী পৰিৱেশ এটা তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰে জ্ঞান শূন্য মগজু শূন্য একাংশ কাপুৰুষৰ ভৃত্যই তেওঁলোকে এই ভিডিঅ'ৰ তলত কমেন্ট কৰিব অসভ্য আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰি এইসকল কিমান সংস্কাৰী ঘৰৰ মানুহ এই তেওঁলোকৰ কমেন্টৰ পৰা জানিব পাৰি কেইটামান দেখিছো অকণমান উতনুৱা যুৱক উঠ টিপিলে গাখীৰ ওলাব তেনেকুৱা উতনুৱা যুৱক কেইটামান এতিয়া উঠি পৰি লাগিছে যে তেওঁলোকে ভিডিঅ' ভাইৰেল কৰিছে মিয়াক কাটি হাস্তাং কৰিব বিভিন্ন কথা মিয়াক খেদি পঠিয়াব মিয়াক কাটি তেওঁলোকে কোনোবা নদী ভৰ্তি কৰি পেলাব ইত্যাদি বিভিন্ন ধৰণৰ কথা এইবিলাকৰ মগজু গোবৰেৰে ভৰ্তি এইবিলাকে অসমৰ ইতিহাস নাজানে আৰু এইবিলাক অসভ্য বৰ্বৰ জানুৱাৰৰ হাতত অসমৰ এগৰাকী সংস্কাৰবিহীন ব্যক্তি এগৰাকী ক্ষমতালোভী ব্যক্তি এগৰাকী কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাসনা পুহি ৰখা ব্যক্তিয়ে এইসকল নুপুংসকৰ হাতত গোটেই অসমখন গতাই দি অসমৰ ভৱিষ্যত ধ্বংস কৰিব বিচাৰিছে এনেদৰে অসম চলিছে এতিয়া আজি নতুন নেৰেটিভ দেখিছো যে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ এই কথাষাৰ যদি আৰবিত কৰবাত লিখা থাকে সেয়া হেনো অসমীয়াত লিখিব লাগিব হাৰে এয়া কেনে ধৰণৰ নেৰেটিভ মই মোৰ ঘৰৰ সন্মুখত লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ এই শাৰী যিটো কালিমা মই ডাঙৰ ডাঙৰ হোৰ্ডিং বনাই পেলাই লিখিম তাত কাৰ আপত্তি থাকিব পাৰে কাৰোবাৰ শ্ৰুতলিপি মতে মই যে কলিমা পঢ়িব লাগিব কাৰোবাৰ শ্ৰুতলিপি মতে মই কলিমা পঢ়িব লাগিব নেকি মোৰ ধৰ্ম পালনৰ অধিকাৰটো মই কাকো দিয়া নাই সংবিধানেও কাকো দিয়া নাই এইদৰে সংবিধান হাতত তুলি লোৱা সকল অকণমান সাৱধানে থাকক এই গেৰুৱা শিবিৰৰ শাসন সদায় অসমত নাথাকে মনত ৰাখিব এই গেৰুৱা শিবিৰে গোটেই ভাৰতবৰ্ষখনত যি গেৰুৱাকৰণ কৰাৰ ৰাজনীতি আৰম্ভ কৰিছে এয়া সদায় নাথাকে যিবোৰ কথা বতৰা আলোচনা হৈছে এই কথা বতৰাবোৰৰ পৰা এনেকুৱা লাগিছে যে অসমখনত মুছলমান মানুহৰ কোনো স্থানেই নাই আজি মিয়া কৰি অসমখনক এনেকুৱা এটা পৰিৱেশ কৰি দিব বিচৰা হৈছে মিয়া বিদ্বেষৰ সমান্তৰালকৈ গোটেই মুছলমান বিদ্বেষ এটা গোটেই অসমখনত বিয়পায় অসমখনত এটা নতুন ধৰণৰ হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব চেষ্টা কৰি থকা হৈছে
এই নেৰেটিভ বিলাকৰ আমি ঘৃণা কৰো, এই নেৰেটিভ বিলাকৰ আমি বিৰোধিতা কৰো, এই নেৰেটিভ বিলাক লৈ এই নেৰেটিভ বিলাকৰ বিৰুদ্ধে এনে ধৰণৰ নেৰেটিভৰ বিৰুদ্ধে গোটেই ৰাষ্ট্ৰজুৰি জনমত গঠন কৰা হ'ব। গোটেই বিশ্বত এনে ধৰণৰ নেৰেটিভৰ বিৰোধিতাৰে জনমত গঠনৰ প্ৰয়াস কৰা হ'ব। সমগ্ৰ বিশ্বই দেখিব যে অসমত এনে ধৰণৰ নেৰেটিভ সৃষ্টি কৰা ব্যক্তিসকল কোন। আমি ক'ব নালাগে, এইসকলক ধিক্কাৰ আৰু গৰিহণা দিব বিশ্ব সম্প্ৰদায়ে, এইসকলক ধিক্কাৰ আৰু গৰিহণা দিব গোটেই ভাৰতবৰ্ষৰ সচেতন সমাজে। এই আলোচনাবোৰ আমি জনসাধাৰণৰ মাজলৈ যোৱাটো বিচাৰিছো। এই আলোচনাবোৰত আমি বিচাৰিছো যে এটা সুস্থ বাতাবৰণৰ মাজেৰে অসমৰ ৰাজনৈতিক যি ভৱিষ্যত সেয়া নিৰূপণ হওক, ভাল মানুহবোৰ ৰাজনীতিলৈ আহক। এনে ধৰণৰ কলুষিতপূৰ্ণ মন মগজু থকা ব্যক্তি, যিবিলাকৰ মন মগজুত কেৱল গৰু চোৰৰ প্ৰৱণতা থাকে, যিবিলাকৰ মন মগজুত কেৱল সম্পত্তি আহৰণৰ চিন্তাধাৰা থাকে, তেনেবোৰ ব্যক্তিৰে অসমৰ ৰাজনীতি যদি চলে, অসমৰ ভৱিষ্যত কিন্তু সংকটাপন্ন। অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত এনে ধৰণৰ ৰাজনীতিক আমি ঘৃণা কৰাটো উচিত। সেয়া নহলে ভৱিষ্যত এটা কোঙা প্ৰজন্ম হাতত, এটা কোঙা প্ৰজন্মৰ হাতত এইখন অসমৰ স্বাৰ্থ নিহিত হৈ থাকিব, যি কোঙা প্ৰজন্মই গোটেই ৰাজ্যখনৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰি পেলাব।